वेलकम टू कमार्स क्लासेस। आज आमी এই ভিডিওটোত ইউনিট 2 আৰু এটা নতুন টপিক পঢ়িম ক্যালকুলেশন অফ ইন্টারেস্ট অন ক্যাপিটাল। ইন্টারেস্ট অন ক্যাপিটাল কেনেকৈ ক্যালকুলেট কৰে তাৰ কেইবাটাও মেথড আছে। সেই মেথড কেইটা আজি আমি এই ভিডিওটোত আলোচনা কৰিম। ইয়াতে মোৰ বিষয়ে লিখা আছে। মোৰ নাম শ্ৰী দিব্যজ্যোতি বিশ্বাস, এমকম গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিছো। এতিয়া বিএড কৰি আছো আৰু লগতে মই জেআৰএফ কোৱালিফাইড। অনলাইন ক্লাसेस অলৰেডি স্টাৰ্ট হৈ গৈছে আৰু তোমালোকে যদি এনৰোল কৰিব বিচাৰা তেনেহলে তোমালোকে কন্টাক্ট কৰি লবা এই নম্বৰটোত। ইয়াৰ দ্বাৰা তোমালোকৰ এটা প্ৰফিট হ'ব, 1-to-1 ইন্টাৰেকশন হ'ব, মোৰ লগত ডাইৰেক্ট ইন্টাৰেকশন হ'ব, লাইভ ক্লাसेस হ'ব য'ত তোমালোকে ডাউট ক্লিয়াৰিং সেশন পাবা। তোমালোকে ইজিলি ডাউটবিলাক ক্লিয়াৰ কৰি ল'ব পাৰিবা। তাৰ কাৰণে ডেমো ক্লাছ পাবা প্ৰথম কেইদিনমান, তাৰপিছত ডেমো ক্লাছৰ পিছত তোমালোকে ৰেজিষ্টাৰ কৰিব লাগিব তোমালোকক, তাৰ পিছত ক্লাছ স্টাৰ্ট হৈ যাব। ঠিক আছে, আৰু ফাৰ্দাৰ ইনফৰমেশ্যনৰ কাৰণে তোমালোকে এই নাম্বাৰটোত কন্টাক্ট কৰি ল'বা। এই নাম্বাৰটোত কন্টাক্ট কৰিলে তোমালোকে আৰু বিভিন্ন ধৰণৰ ইনফৰমেশ্যনখিনি পাই যাবা। তো ক্লাছটো ষ্টাৰ্ট কৰাৰ আগত এটা ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট আছে, সেইটো কৈ লওঁ, তাৰপিছত তোমালোকৰ ক্লাছটো আৰম্ভ কৰিম। তো তোমালোকৰ ভালৰ কাৰণে এটা ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট কৰিব ওলাইছোঁ। অহা দেওবাৰৰ পৰা নেক্সট ছানডেৰ পৰা এভৰি ছানডে 9টা বজাত 9 AM এটা লাইভ ক্লাছ হ'ব। ঠিক আছে, 9 AM পৰা লাইভ ক্লাছ হ'ব। ঠিক আছে, মই ভাবি আছোঁ লাইভ ক্লাছটো ষ্টাৰ্ট কৰিম। এতিয়া কথাটো হ'ল ইয়াৰ কাৰণে তোমালোকৰ ৰেছপন্স লাগিব। তোমালোকে যদি ৰেছপন্স দিয়া তেতিয়াহে কি হ'ব, ক্লাছটো ষ্টাৰ্ট হ'ব। এতিয়া তোমালোকে যদি মই লাইভ ক্লাছটো কৰোঁ, মই লাইভ আহিছোঁ কিন্তু মোৰ অডিয়েন্স কোনো নাই, মোক চোৱা মানুহ কোনো নাই, এটলিষ্ট মোক 10টা ষ্টুডেণ্ট লাগিব। 10টা ষ্টুডেণ্টে এচুৰেঞ্চ দিব লাগিব যে আমি ক্লাছটোত থাকিম। ঠিক আছে, তেতিয়াহ'লে লাইভ ক্লাছটো কৰিম, আদাৰৱাইজ লাইভ ক্লাছটো নকৰোঁ। তো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব যে ক্লাছটো লাগিবনে নাই। তো যাক যাক ক্লাছটো লাগে, লাইভ ক্লাছটো লাগে 9টা বজাৰ পৰা অন ইউটিউবতে কৰা হ'ব, তেওঁলোকে এই ভিডিঅ'টো চোৱাৰ পিছত কমেণ্ট কৰিবা। ঠিক আছে, যদি লাগে তেনেহ'লে কমেণ্ট কৰিবা। আৰু কমেণ্ট যেতিয়া মই 10টাতকৈ বেছি পাম তেতিয়াহে, তাৰমানে লাগে যদি য়েছ আমাক লাগে বুলি কমেণ্ট কৰিবা, আৰু যদি নালাগে তেতিয়াহ'লে বেলেগ কথা, নালাগে যদি নাই। ঠিক আছে, আৰু যেতিয়া মই 10টাতকৈ বেছি কমেণ্ট পাম, যে তোমালোকে যেতিয়া মোক এচুৰেঞ্চ দিবা যে য়েছ আমি থাকিম, তেতিয়াহে মই লাইভ ক্লাছটো কৰিম, আদাৰৱাইজ লাইভ ক্লাছ নকৰোঁ। তো লাইভ ক্লাছটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব, তোমালোকে কৰা নে নকৰা। যদি কৰিব বিচাৰা দেন ছানডেৰ পৰা ষ্টাৰ্ট কৰিম। আৰু কথাটো হ'ল যদি সেইটো ছাকচেছফুল হয় তেনেহ'লে আমি উইকত ডে বঢ়াই দিম। ঠিক আছে, আৰু সবচে ডাঙৰ কথা ফ্ৰী অফ কষ্ট হ'ব, একো দিব নালাগে, খালি তোমালোকে তাত জইন কৰিব লাগিব। আৰু তাৰ পৰা কি হ'ব, তোমালোকৰ প্ৰফিট, তোমালোকে ডাইৰেক্ট মোক কুৱেশ্যন কৰিব পাৰিবা, তোমালোকৰ ডাউটবিলাক ডাইৰেক্টলি ক্লিয়াৰ কৰিব পাৰিবা। ঠিক আছে, তো তোমালোকে কমেণ্ট কৰিবা লাগিবনে নাই ক্লাছটো। আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ। আজি ক্লাছটো ইয়াতে কেছ 1 বুলি লিখিব লাগিছিল, কেছ 1 বুলি মই নিলিখিলোঁ, তো তোমালোকে লিখি ল'বা এইটো কেছ 1। ঠিক আছে, কেছ 1ত কি হয়, অনলি ষ্টাৰ্টিং কেপিটেল থাকে, যিটোক অৰিজিনেল কেপিটেল বুলি কোৱা হয়, তাৰ ওপৰত ইণ্টাৰেষ্ট অন কেপিটেল ওলাব লাগে। একেবাৰে ইজি হয়। ঠিক আছে, ইমান টান নহয়। অৰিজিনেল কেপিটেল কি হয় সেইটো আগে কৈ লওঁ। অৰিজিনেল কেপিটেল মানে সেইটো কেপিটেল যিটো ষ্টাৰ্টিঙৰ পৰা আছে। বিজনেছ ফাৰ্ম এটাত পাৰ্টনাৰবিলাকে, ঠিক আছে, ষ্টাৰ্টিঙৰ পৰা যিটো কেপিটেল দিয়ে সেই কেপিটেলটোক অৰিজিনেল কেপিটেল বুলি কোৱা হয়। তো এই অংকটো কৰিলে বুজি পাম অৰিজিনেল কেপিটেল কি আৰু তাৰ ওপৰত ইণ্টাৰেষ্ট কেনেকৈ কেলকুলেট কৰে। মনন এণ্ড ৰমেশ শ্বেয়াৰ প্ৰফিট এণ্ড লছেছ ইন দ্য ৰেচিঅ' 3:1। তো এইটো লাইন বুজি পাইছা। মনন আৰু ৰমেশ বুলি দুজন পাৰ্টনাৰ আছিল। সেই পাৰ্টনাৰ দুজনে প্ৰফিট এণ্ড লছেছ শ্বেয়াৰ কৰিছিল 3:1। The capital on 1st April 2019 was 80,000 for Manan and 60,000 for Ramesh. 1st April 2019 মানে ষ্টাৰ্টিং কেপিটেল। ষ্টাৰ্টিং কেপিটেলটোক আমাক কি বুলি কোৱা হয়, অৰিজিনেল কেপিটেল বুলি কোৱা হয়। তো ষ্টাৰ্টিং কেপিটেল কিমান আছিলে, 80,000 ফৰ মননৰ 80,000 এণ্ড 60,000 ফৰ ৰমেশ। কেলকুলেট ইণ্টাৰেষ্ট অন কেপিটেল এট 5% per annum। ইণ্টাৰেষ্ট অন কেপিটেল কেলকুলেট কৰিব দিছে 5% per annum, 5%কৈ পাৰ ইয়েৰলি। ফৰ দ্য ইয়েৰ এণ্ডেড 31st March 2020। ফৰ দ্য ইয়েৰ এণ্ডেড কিমান, 31st March 2020। তো ষ্টাৰ্টিং কিমান, 1st April 2019, 31st March 2020, মানে 12 months। তো আমি ইণ্টাৰেষ্ট কেলকুলেট কৰিব লাগিব 12 মান্থৰ কাৰণে। তো আহা চাওঁ ইণ্টাৰেষ্টটো কেনেকৈ কেলকুলেট কৰিম। তো ফাৰ্ষ্ট লিখি লওক কেলকুলেশ্যন অফ ইণ্টাৰেষ্ট অন কেপিটেল। ইণ্টাৰেষ্ট অন কেপিটেল ফৰ্মুলাটো হৈছে এমাউণ্ট অফ কেপিটেল ইনটু ৰেট অফ ইণ্টাৰেষ্ট। এমাউণ্ট অফ কেপিটেল ইনটু ৰেট অফ ইণ্টাৰেষ্ট ইনটু মান্থটো লিখিব লাগিব ইনটু মান্থ। ঠিক আছে, এতিয়া মননৰ কেপিটেল কিমান আছিল আমাৰ 80,000। 80,000 ইনটু 5%। 5%টোক আমি কি বুলি লিখিম, 5%ত আছে যিহেতু 5/100।
তাৰপিছত মান্থটো কিমান হ'ব আমাৰ 12 মান্থৰ কাৰণে, কাৰণ ষ্টাৰ্টিঙত কেপিটেল আছিল, এণ্ডিঙত আমাক কি কৰিব দিছে, কেলকুলেট কৰিব দিছে। তো 12 মান্থ 12/12 দৰকাৰ নাই, এই দুটাটো কেঞ্চেল আউটে হৈ আছে, তো এইটো নিলিখিলেও হ'ব, ঠিক আছে। তো এতিয়া কি কৰিম, 0 and 0, তো এই দুটা 0 কেঞ্চেল আউট হ'ব। তো 8 5 যা 40, দুটা 0 আছে, মিনছ 4000। তো কেলকুলেট কেনেকৈ হ'ল, 8 5 যা 40 তাৰপিছত 0 দুটা আছে, তো 4000। তো ইণ্টাৰেষ্ট অন কেপিটেল মননৰ কিমান হ'ল, 4000। ঠিক তেনেকৈ এতিয়া আমি কেলকুলেট কৰিম ফৰ ৰমেশৰো ইজি আছে, একো টান নাই। ৰমেশৰ কেপিটেল কিমান আছিল, 60000, 60000 ইনটু 5% আছিল, একেটাই 5/100। তো 12/12 লিখি নাথাকোঁ, 0 0 কেঞ্চেল আউট, 0 0 কেঞ্চেল আউট, 6 5 যা 30 আৰু দুটা 0 আছে, 3000। তো এইখিনি কেলকুলেট কেনেকৈ কৰে জানিব লাগিব, আৰু এইখিনি যদি নাজানা তেনেহ'লে ইয়াত আৰু সহায় কৰিবলগীয়া একো নাই, ঠিক আছে। এইখিনি কেলকুলেশ্যন ক্লাছ 5 6ত পাই অহা কেলকুলেশ্যন, তো এইখিনি পাৰিব লাগিব। তো কিমান, 4000 আৰু 3000 আমাৰ কেলকুলেশ্যন হৈ গ'ল, ঠিক আছে। এতিয়া এইটো আমি জাৰ্নেলত কেনেকৈ পুট কৰিম, আশা কৰিছোঁ এইটো বুজি পাইছা। যদি নাই বুজা কমেণ্ট কৰিবা। জাৰ্নেলত পুট কৰিব হ'লে কি হ'ব, ইণ্টাৰেষ্ট অন কেপিটেল কি হয়, ইণ্টাৰেষ্ট অন কেপিটেল কি হয়, এটা ফাৰ্মৰ কাৰণে এক্সপেঞ্চেছ হয়। যিহেতু এক্সপেঞ্চেছ বাঢ়িছে, আমি পঢ়িছিলোঁ এক্সপেঞ্চেছ বাঢ়িলে ডেবিট হয়, তো ইণ্টাৰেষ্ট অন কেপিটেল ডেবিট হ'ব। টু মননছ কেপিটেল, টু ৰমেশ কেপিটেল, সেই কেপিটেলটো ইণ্টাৰেষ্টটো কোনে পাই আছে, পাৰ্টনাৰে পাই আছে। তো পাৰ্টনাৰৰ কেপিটেল বাঢ়িব, তো কেপিটেল বাঢ়িলে কি হয়, ক্ৰেডিট হয়। তো 4000 আৰু 8000 গ'ল আমাৰ ক'ত, 4000 8000 4000 মননৰ ওচৰত, আৰু 3000 গ'ল আমাৰ ৰমেশৰ ওচৰত। ক'ৰ পৰা পালোঁ আমি 4000 আৰু 3000, আমি 4000 3000 পালোঁ আমি এইটো কেলকুলেশ্যন কৰি। তো টোটেল আমাৰ কিমান হ'ব, 7000 হ'ব। আৰু জাৰ্নেলটো যদি বুজি পোৱা নাই, তোমালোকে মোৰ আগৰ ক্লাছটো চাবা, আগৰ ক্লাছত এইখিনি জাৰ্নেল অলৰেডি আমি কৰিলোঁ, ঠিক আছে। এতিয়া ইণ্টাৰেষ্ট অন কেপিটেলটো আমি ট্ৰেন্সফাৰ কৰিম ক'লে, PL এপ্ৰপ্ৰিয়েশ্যনলৈ। তো তাৰ জাৰ্নেল এণ্ট্ৰি আছিল কি, PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ডেবিট টু ইণ্টাৰেষ্ট অন কেপিটেল। কিমান টকা ট্ৰেন্সফাৰ কৰিম, 7000 ট্ৰেন্সফাৰ কৰিম। আশা কৰিছোঁ বুজি পাইছা। যদি বুজা নাই তোমালোকে আগৰ ভিডিঅ'টো চাই ল'বা, আদাৰৱাইজ বুজি নাপাবা, ঠিক আছে। তো কেছ 1 এইটোৱে আছিল, একো ডাঙৰ কথা নাছিল, একেবাৰে ইজি আছিল। অৰিজিনেল কেপিটেল থাকিব, অৰিজিনেল কেপিটেলৰ ওপৰত ৰেট অফ ইণ্টাৰেষ্টটো দিলে হৈ গ'ল 12 মাহৰ কাৰণে, ঠিক আছে, একেবাৰে ইজি। এতিয়া আহি যাওঁ কেছ 2, ঠিক আছে। কেছ 2ত কি হ'ব, আমাৰ কুৱেশ্যন দিছে কেছ 2 বুলি লিখি ল'বা, ঠিক আছে। কেছ 2ত কি হ'ব, আমাৰ কেছ 2ত কি হ'ব, এটা অৰিজিনেল কেপিটেল থাকিব, লগতে এডিশ্যনেল কেপিটেল থাকিব। এডিশ্যনেল কেপিটেল মানে কি, এজন পাৰ্টনাৰে, ঠিক আছে, ফাৰ্মটোত আছে, আৰু ফাৰ্মটোত কি হ'ল, কেপিটেল দৰকাৰ হ'ল। তো মাজতে কেতিয়াবা ইয়েৰটোৰ মাজতে কেতিয়াবা কেপিটেল ইণ্ট্ৰডিউচ কৰিব পাৰে, তাক এডিশ্যনেল কেপিটেল বুলি কোৱা হয়। আৰু এডিশ্যনেল কেপিটেলৰ ওপৰতো আমি কি দিব লাগিব, ইণ্টাৰেষ্ট দিব লাগিব, ঠিক আছে। সেই ইণ্টাৰেষ্টটো কেনেকৈ কেলকুলেট কৰা হয় তাৰ বিষয়ে আমি ইয়াত পঢ়িম। কুৱেশ্যনটো পঢ়িলে আমি বুজি পাম। A and B were partner who share profit and losses in the ratio 3:2. A আৰু B পাৰ্টনাৰ আছিল, যি দুজনে কি কৰিছিলে, প্ৰফিট এণ্ড লছ শ্বেয়াৰ কৰিছিল 3:2। বেলেঞ্চ ইন দেয়াৰ কেপিটেল একাউণ্ট, তেওঁলোকৰ কেপিটেল একাউণ্টত বেলেঞ্চ দেখুৱাইছিল অন 1 January 2019, জানুৱাৰীত ষ্টাৰ্টিং হয়, 1 January 2019, 60,000 and 40,000, মানে ষ্টাৰ্টিং কেপিটেল এডিশ্যনেল অৰিজিনেল কেপিটেল কিমান আছিল, 60,000 আৰু 40,000। অন 1 April 2019, 1 April 2019ত কি কৰিছিলে, A ইন্ট্ৰডিউচ এডিশ্যনেল কেপিটেল 10,000 আৰু B ইন্ট্ৰডিউচ এডিশ্যনেল কেপিটেল 5,000 ডিউৰিং দ্য ইয়েৰ। 1 April 2019ত কি কৰিছিল, দুইটাই A আৰু B এ এডিশ্যনেল কেপিটেল দিছিল 10,000 আৰু 5,000। কেলকুলেট ইণ্টাৰেষ্ট অন কেপিটেল 6% পাৰ এনাম, 6% পাৰ এনাম ফৰ দ্য ইয়েৰ এণ্ডেড 31 December 2019। এইটো ডিচেম্বৰ এণ্ডিং, জানুৱাৰী টু ডিচেম্বৰ এণ্ডিং, তো দুইটাৰে আমি কৰিব লাগিব। তো এটা এটাকৈ কৰিম, কেনেকৈ কৰে চাওঁ আমি। সলিউশ্যন, ষ্টেটমেণ্ট শ্বয়িং কেলকুলেশ্যন অফ ইণ্টাৰেষ্ট অন কেপিটেল। তো এজনৰ ফাৰ্ষ্ট আমি এৰ কৰি লওঁ, এৰ ইণ্টাৰেষ্ট অন 60,000 ফৰ ফুল ইয়েৰ, 60,000ৰ ওপৰত ফুল ইয়েৰৰ ইণ্টাৰেষ্ট পাব, কাৰণ কি ষ্টাৰ্টিং কেপিটেল আছিল, অৰিজিনেল কেপিটেল আছিল। তো 60,000ৰ ওপৰত ফুল ইয়েৰ পাব যিহেতু, তাৰ কাৰণে ফৰ্মুলাটো কি হ'ব, 60,000 ইনটু ৰেট অফ ইণ্টাৰেষ্ট 6/100 ইনটু 12/12, 12/12 আমাৰ লিখিব দৰকাৰ নাই, নিলিখিলেও হৈ যায়। তো এইটো 0 এইটো 0 কেঞ্চেল আউট, এইটো 6 6 যা 36, মানে 3600। তো কেলকুলেট কেনেকৈ কৰিছোঁ, 3600 গম পাইছা। এতিয়া এড ইণ্টাৰেষ্ট অন 10,000 ফৰ 9 মান্থ। এডিশ্যনেল কেপিটেল কিমান দিছিল,
10,000 দিছিল কেতিয়া দিছিল এপ্ৰিলত দিছিল 1 এপ্ৰিল যেহেতু 1 এপ্ৰিলত দিছিল তেতিয়াহ'লে ক্যালকুলেট কেনেকৈ হ'ব এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ টোটাল 9 মান্থ তো 9 মান্থৰ ক্যালকুলেট হ'ব আৰু ডিসেম্বৰ এন্ডিং হেতু কাৰণে ডিসেম্বৰ এটো যদি মাৰ্চ এন্ডিং হলে হয় তেতিয়াহ'লে মাৰ্চলে ক্যালকুলেট কৰিব লগা হলে হয় যেহেতু ডিসেম্বৰ এন্ডিং তো 9 মান্থ হ'ব তো 10,000 ৰ ওপৰত 9 মান্থ ক্যালকুলেট কেনেকৈ কৰিম 10,000 into rate of interest 6/100 into কেমা আছিল 9/12 তো এটো যদি 0 cancel out 0 cancel out 12 1 2 then এটো আৰু এটো কাটা যাব কিমান 55 9 যা 45 এটা 0 আছে তো 450 তো ক্যালকুলেট কৰি আমি কিমান পাম তাৰ 450 পাম ঠিক আছে কেনেকৈ ক্যালকুলেট কৰিছো গম পাইছা সাগে যদি নাই পা আকৌ এবাৰ চাই লবা ৰিপিট কৰি তেতিয়াহলে বুজি পাবা একো নাই 10,000 ওপৰত আমি 6% দিছো 9 মাহৰ কাৰণে দিছো 9 মাহ কিয় কাৰণ এপ্ৰিল 1 এপ্ৰিলত ইন্ট্ৰোডিউস কৰিছিল ঠিক আছে সেইটো কাৰণে তো তেও টোটাল ইন্টাৰেষ্ট অন ক্যাপিটাল ফৰ এ কিমান হ'ব 36 প্লাস 450 তো কিমান আহিব টোটাল 4050 তো আশা কৰিছো বুজি পাইছা সিমিলাৰলি আমি বিৰ কাৰণেও ক্যালকুলেট কৰিম বিৰো সিমিলাৰ ক্যালকুলেট হ'ব ঠিক আছে তো বিৰ ফার্স্ট কি হবে ফর বি ইন্টারেস্ট অন ক্যাপিটাল ফর 40,000 তার কি আছিল ওপেনিং ক্যাপিটাল আছিল অরিজিনাল ক্যাপিটাল তো তার ফুল ইয়ারর হব তো 40,000 অফ ফুল ইয়ার ক্যালকুলেট করিলে কি হব 40,000 ইনটু 6% আছিল 6/100 ইনটু 12/12 লিখি না থাকো 0 ক্যান্সেল 0 ক্যান্সেল 4 6 যা 24 0 2400 তো 2400 আমার কি হব ইয়ার অরিজিনাল ক্যাপিটাল ওপৰত ইন্টারেস্ট নাও তেও কি দিছিল আমাৰ এডিশনাল ক্যাপিটাল কিমান দিছিলে বিএ দিছিল 5,000 কেতিয়া দিছিল সেম ডেট তো 9 মান্থে হ'ব সেম ডেট যেহেতু 9 মান্থে হ'ব তো 9 মান্থ কেনেকৈ হৈছে এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ তো 9টা মাহ হিসাব কৰিব পাৰিবা তো 9 মান্থত 5,000 ৰ ওপৰত আমি ইন্টারেস্ট ক্যালকুলেট কৰিম তো কেনেকৈ 5,000 ইনটু 6/100 ইনটু 9/12 তো কি হ'ব 0 0 0 0 then 12 1 2 then এটো কাটা যাব কিমান 25 হ'ব 25 into 9 25 into 9 কৰিলে আমাৰ কিমান পাম 225 আমি পাম 225 তো ইয়াতে অলপমান মোৰ টাইপিং মিস্টেক হৈছে ঠিক আছে এটো 0 ইয়াতে আহিব এইখিনি বস্তু ইয়ালে গুছি আহিলে তো অলপ মেনেজ কৰি লবা এটো একোনা টাইপিং মিস্টেক হৈছে স্পেস পৰি গল তো এইখিনি মেনেজ কৰি লবা ঠিক আছে আৰু বুজাই দিলো এতিয়া তো একোনা 50,000 ৰ ওপৰত 6% 9 মান্থৰ কাৰণে উলাই দিলে আমাৰ এটো ওলাব তো টোটাল ইন্টারেস্ট অন ক্যাপিটাল ফৰ বি কিমান হ'ব এ লিখা আছে আকৌ ভুল কৰিছো ফৰ বি 2400 প্লাস 2250 2400 প্লাস 2250 কৰিলে 2625 তো আশা কৰিছো এটো বুজি পাইছা একো নাই কি কৰিব লাগিব আমি ফার্স্ট আমি অরিজিনাল ক্যাপিটালৰ ওপৰত 12 মান্থৰ ইন্টারেস্ট ক্যালকুলেট কৰিব লাগিব একেবাৰে ইজি তাৰছত এডিশনাল ক্যাপিটাল যেতিয়া দিছিল তাৰ পৰা কিমান মান্থ হ'ব সেই মান্থটো উলাই লৈ সেই মান্থৰ ওপৰত আমি কি কৰিম ইন্টারেস্ট ক্যালকুলেট কৰিম তো এৰ 10,000 দিছিলে এপ্ৰিল 1 ত দিছিল তো এপ্ৰিলৰ পৰা ডিসেম্বৰলে কিমান মান্থ হয় ডিসেম্বৰ কিয় ধৰিছো কাৰণ ডিসেম্বৰ এন্ডিং ঠিক আছে এটা মাৰ্চ এন্ডিং হলে মাৰ্চ ধৰিলো হয় তো ডিসেম্বৰ এন্ডিংত যেহেতু ধৰিছো তো ডিসেম্বৰলে 9 মাহ হয় 9/12 কৰিলে হয় ঠিক আছে তো ক্যালকুলেশনটো কি হ'ব 10,000 ইনটু ৰেট অফ ইন্টারেস্ট 6/100 ইনটু মান্থ 9/12 আশা কৰিছো বুজি পাইছা এটো কন্ডিশনৰ পিছত আমি থাৰ্ড কন্ডিশনত পাম থাৰ্ড কন্ডিশনটো কি হয় উইথড্ৰ থাকে ঠিক আছে কি থাকিব ইয়াতে অরিজিনাল ক্যাপিটাল থাকিব এডিশনাল ক্যাপিটাল থাকিব তাৰপিছত উইথড্ৰ থাকিব তো তেতিয়া হলে সেই তিনটা কন্ডিশন থাকিব তিনটাৰ কাৰণে বেলেগ বেলেগ ক্যালকুলেশন আহিব তো গুটে তিনটাৰ কাৰণে বেলেগ বেলেগ ক্যালকুলেট ধৰণে কৰিম ঠিক আছে সলোনী এণ্ড সৃষ্টি আৰ পাৰ্টনাৰ ইন এ ফাৰ্ম সলোনী আৰু সৃষ্টি কি হয় পাৰ্টনাৰ হয় এটা ফাৰ্মৰ দেয়াৰ ক্যাপিটাল একাউণ্ট এজ অন 1st April 2016 showed a balance of rupees 2 lakh and 3 lakh respectively. Saloni আৰু Sistri partner হয় আৰু সেই partner দুটাৰ
এটা কেপিটেল একাউণ্ট ফাৰ্মটোত কেপিটেল একাউণ্ট আছে যিটো কেপিটেল একাউণ্টত অপেনিং বেলেঞ্চ আছে কিমান 2 লাখ এণ্ড 3 লাখ তো অপেনিং বেলেঞ্চৰ ওপৰত আমি 12 মাহৰ ইণ্টাৰেষ্ট কেলকুলেট কৰিম তাৰপিছত অন জুলাই 1 2016 Saloni introduced additional capital 50,000 Salonie কি কৰিলে ইন্ট্ৰোডিউস কৰিলে 50,000 টকা কেতিয়া জুলাই 1 তো আমাৰ ডেটটো ইম্পৰ্টেন্ট ঠিক আছে এণ্ড 60,000 60,000 কি কৰিলে ইন্ট্ৰোডিউস কৰিলে সেম ডেট ঠিক আছে তো সেই ডেটৰ পৰা আমি ক্যালকুলেট কৰিলে ওলাই যাব on October 1 Saloni withdraw 30,000 and on January 1 2016 Sistri withdraw 15,000 for their capital from their capitalৰ পৰা তেওঁলোকে 30,000 আৰু 15,000 withdraw কৰিলে ডেট কেটা বেলেগ ডেট কেটা মন দিবা ঠিক আছে Saloni withdraw কৰিছিল অক্টোবৰ 1 ত আৰু ই জানুৱাৰী 1 ত ঠিক আছে জানুৱাৰী 1 2000 not 16 2017 হ'ব লাগিছিল ঠিক আছে 2017 now এটো 2017 কৰি লবা হা interest is allowed at the rate of 8% per annum calculate interest payable on capital both the partners during the financial year 2016-17 to starting hoise april ot jehetu onkoto starting april ot hoise ending ki hot hobo march ot hobo thik ase ending march ot hobo to starting april ending march starting january ending december to eta ami eta koru to Saloni kori lo first statement showing calculation of interest on capital for Saloni ki ase interest on 2 lakh full year 2 lakh full year কিয় হ'ব কাৰণ starting or capital আছিল তো full year or calculate কৰাটো ইতিমধ্যে আমি শিকিছো কি হ'ব 2 lakh into rate of interest 8% by 100 into 12 by 12 লিখি থাকিব না লাগে 12 by 12 কাটা কুটিয়া যাব 0000 তো 8 to the 16 তো 16,000 হ'ব আশা কৰিছো বুজি পাইছা এডিয়া এডিশনাল ক্যাপিটালৰ ওপৰত কৰো এডিশনাল ক্যাপিটাল কিমান দিছিল সৰি এডিশনাল ক্যাপিটাল আমাৰ Saloni কিমান দিছিল এডিশনাল ক্যাপিটাল দিছিল 50,000 কেতিয়া দিছিল 1 জুলাই 50,000 দিছিল যেতিয়া আমি মান্থটো ক্যালকুলেট কিমান কৰিম জুলাইৰ পৰা মাৰ্চলৈ কৰিম তো জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 9 মান্থ তো 9 monthত 50,000 9 monthত 8% দি দিলে হৈ যাব তো কিমান হ'ব 50,000 into 8 by 100 into 9 by 12 তো এটো যেতিয়া ক্যালকুলেট কৰিম তেতিয়া আমি কিমান পাই যাম 3,000 তো 3,000 পাই যাম একেবাৰে ইজি আছে তো 3,000 যেতিয়া আমি পাই গলো এতিয়া কি কৰিম 16,000 আৰু 3,000 এড কৰি দিম তেতিয়া আমি কিমান পাম 19,000 সৰি 19,000 তো ইয়াত হ'ব লাগিছিল তলে আহিব ঠিক আছে 19,000 তো তাত লৈ লবা এতিয়া কি কৰিম লেস ইন্টাৰেষ্ট অন 30,000 for 6 month চোৱা তাই কি কৈছে অক্টোবৰ 1 ত উইথড্ৰ কৰিছে যেহেতু উইথড্ৰ কৰিছে সেইখিনিৰ ওপৰত তো ইন্টাৰেষ্ট নাপায় উইথড্ৰ কৰাৰ লগে টকা আছে টকা উইথড্ৰ কৰিছে উইথড্ৰ কৰাৰ লগে সেইখিনিৰ ওপৰত কেতিয়াও ইন্টাৰেষ্ট নাপায় তো সেইখিনি ইন্টাৰেষ্টটো মাইনাস হৈ যাব যেহেতু আমি সেইখিনি ইন্টাৰেষ্ট আমি এটোত এড কৰি থৈছিলো তো এটো ইন্টাৰেষ্টটো কি হ'ব মাইনাস হ'ব তো কেতিয়া উইথড্ৰ কৰিছে 1 অক্টোবৰ টু মাৰ্চ আমি এবাৰ ক্যালকুলেট কৰিম অক্টোবৰ টু মাৰ্চ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 6 মান্থ তো 6 মান্থ 30,000 6 মান্থ ক্যালকুলেট কৰিলে আমাৰ কিমান ওলাব আকৌ গল 30,000 আমি যেতিয়া 6 month calculate কৰিম তেতিয়া 30,000 into rate of interest 8 by 100 into 6 by 12 এটো কাটা গল 1 2 হল 0 cancel out then 2 4 তো তেতিয়া আমাৰ কিমান হ'ব 1200 হ'ব তো 1200 কেনেকৈ ক্যালকুলেট কৰিছো বুজি পাইছা এতিয়া 1200 টো আমি কি কৰিম মাইনাস কৰি দিম কিহৰ পৰা আগৰ 19,000 ৰ পৰা কিয়নো 19,000 ৰ পৰা এটো লেস হৈছে তো 19,000 ৰ পৰা উইথড্ৰটো মাইনাস কৰি দিম তো তেও কিমান পাব 17,800 17,800 তেওঁৰ একাউণ্টলৈ ক্ৰেডিট হ'ব ঠিক আছে একেবাৰে ইজি ফাৰ্স্ট আমি অৰিজিনাল ক্যাপিটালৰ দিম তাৰপিছত এডিশনাল ক্যাপিটালৰ দিম ঠিক আছে তাৰপিছত যেটো উইথড্ৰ কৰিছে তাৰ পৰা যেটো ক্যাপিটাল পাব ইন্টাৰেষ্ট হ'ব হেতু আমি মাইনাস কৰি দিম ঠিক আছে লেস কৰি দিম তেতিয়া আমাৰ ক্যালকুলেট ওলাই যাব ঠিক তেনেকৈ আমি ইয়াৰো ক্যালকুলেট কৰো 3 লাখ ফুল ইয়াৰৰ কাৰণে দিছিল তো 3 লাখৰ আমি ফুল ইয়াৰ 8% ওলালে আমি কিমান পাম 24,000 একেবাৰে ইজিলি কৰিছো বুজাই দি নাথাকো তাৰপিছত 60,000 কেতিয়া ইন্ট্ৰোডিউস কৰিছিল 60,000 1 জুলাইত ইন্ট্ৰোডিউস কৰিছিল তো 60,000 1 জুলাইত ইন্ট্ৰোডিউস কৰিছিল যেহেতু 9 মাহ হ'ব
তো 9 মাহৰ কেলকুলেট কৰিম 8%, একেটাই কথা তেতিয়া 3600 হ'ব, একেবাৰে ইজি। তেতিয়া দুটা টোটেল কৰিম, তেতিয়া টোটেল যেতিয়া কৰিম তেতিয়া 27,000 পাম, 27,000 হ'ল। তাৰপিছত উইথড্ৰটো যেতিয়া উইথড্ৰ কৰিছিল, উইথড্ৰটো আমি কি কৰিম মাইনাছ কৰি দিম। কেতিয়া উইথড্ৰ কৰিছিল এবাৰ চাই লওঁ, আৰু কিমান টকা উইথড্ৰ কৰিছিল। উইথড্ৰ কৰিছিল 1 জানুৱাৰী 2017, নট 16, 2017, 1 জানুৱাৰী 2017ত কি কৰিছে উইথড্ৰ কৰিছে, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, তো 3 মাহ। তো 3 মাহৰ আমি কিমান পাৰ্চেণ্ট 300 হ'ব, তো 300 আমি 27,600ৰ পৰা মাইনাছ কৰি দিম, তেতিয়া আমি কিমান পাম 27,300। তো এইখিনিতে আমাৰ ইয়াৰ কেলকুলেশ্যন হৈ যাব। তো 3 মাহটো কেনেকৈ কেলকুলেট কৰিছোঁ দেখুৱাই দিব লাগিব জানো, নালাগে তাকো এবাৰ দেখুৱাই দিছোঁ। 15,000 ইনটু 8/100 ইনটু 3/12, 3 মান্থ আছিল ন, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। তো এইটো 0, এইটো 0, এইটো 0, এইটো 12, এইটো 4, 1, এইটো আৰু এইটো কাটা যাব, কেইবাৰ যাব 2 টাইমছ, 15 2 15 2 যা 30, 30 0 300। তো 300 কেনেকৈ পালোঁ বুজি পাইছাই। তো 300টো আমাৰ কি হ'ব মাইনাছ হ'ব, কাৰণ এইটো ইণ্টাৰেষ্ট অন উইথড্ৰ এমাউণ্টত ইণ্টাৰেষ্টক এইটো কি হ'ব মাইনাছ হ'ব। ঠিক আছে, আশা কৰিছোঁ বুজি পাইছা। ফাৰ্ষ্ট আমি কি কৰিম অৰিজিনেল কেপিটেলৰ ওপৰত ইণ্টাৰেষ্ট দিম, তাৰপিছত এডিশ্যনেল কেপিটেলৰ ওপৰত ইণ্টাৰেষ্ট দিম, তাৰপিছত উইথড্ৰটো মাইনাছ কৰি দিম, একেবাৰে ইজি হয়, ইমান টান নাই। তো এইটোৱে আছিল আমাৰ থাৰ্ড কণ্ডিশ্যন। দেন ইয়াতে এটা কণ্ডিশ্যন আছে, যিটো আমি গোটেইকেইটা কণ্ডিশ্যন কমপ্লাই কৰি, গোটেইকেইটা কণ্ডিশ্যন একলগ কৰি কম্পাইল কৰি ইয়াতে দি দিছোঁ। ঠিক আছে, A and B are partners sharing profit and losses in the ratio 3:2 with capital of 3 lakh and 2 lakh on 1st April 2019. A আৰু B পাৰ্টনাৰ্ছ আছিলে 3:2, তাৰপিছত তেওঁলোকৰ কেপিটেল 3 লাখ আৰু 2 লাখ আছে, এৰ 3 লাখ, বিৰ 2 লাখ। কেতিয়া 1st April 2019। তো অৰিজিনেল কেপিটেল 12 মান্থৰ কি পাব ইণ্টাৰেষ্ট পাব। ডিউৰিং দ্য ইয়েৰ A introduced 1 lakh as additional capital on 1st December 2019. 2019ৰ 1st ডিচেম্বৰত A কি কৰিলে 1 লাখ টকা ইণ্ট্ৰডিউচ কৰিলে। এণ্ড B had withdraw rupees 50,000 from his capital on 31st December 2014 হৈ থাকিল, 31st December 2019 হ'ব। ঠিক আছে, 31st December 2019ত বিয়ে কি কৰিলে উইথড্ৰ কৰিলে কিমান 50,000। Provide interest on capital 12% per annum for the year ending 31st March 2015. Sorry, এইটো আকৌ ভুল হ'ল, 31st March 2020। তো অলপমান টাইপিং মিষ্টেক হৈছে, বাকী একো নাই, 31st March 2020 কৰি ল'বা। আৰু এইখিনিত এইটো ডিচেম্বৰ 14 নহয়, ডিচেম্বৰ 19। ঠিক আছে, 2019। তো একেবাৰে ইজি আছে, একো টান নাই। এটা ইণ্ট্ৰডিউচ কৰিছে, এটা উইথড্ৰ কৰিছে। তো ইণ্ট্ৰডিউচ কৰাটো কেপিটেল এড হ'ব, উইথড্ৰ কৰাটো কেপিটেলটোৰ পৰা ইণ্টাৰেষ্টটো মাইনাছ হ'ব, একেবাৰে ইজি আছে। তো ফাৰ্ষ্ট এৰ কেলকুলেট কৰোঁ। এৰ অপেনিং কেপিটেল কিমান আছিল 3 লাখ, 3 লাখৰ ওপৰত 12% কৰিম। তো 3 লাখ ইনটু 12/100 কৰিলে হ'ল, আৰু মান্থটো দিব নালাগে, তো 36,000 হ'ব, একেবাৰে ইজি, পাৰিবা কেলকুলেট কৰিব, অলৰেডি বুজাই আছোঁ। এতিয়া এ কি কৰিছিল ডিউৰিং দ্য ইয়েৰ ইণ্ট্ৰডিউচ কৰিছিল 1 লাখ ইণ্ট্ৰডিউচ কৰিছিল কেতিয়া 1st জানুৱাৰীত, 1st জানুৱাৰীত ইণ্ট্ৰডিউচ কৰিছে, আৰু শেষ কেতিয়া হৈ আছে মাৰ্চ এণ্ডিং। তো 1st ডিচেম্বৰত কৰিছে ন, ডিচেম্বৰ মান্থটো আহিব, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। তো 4 মান্থ হ'ব। 1 লাখত 4 মান্থৰ ইণ্টাৰেষ্ট দি দিলে হৈ গ'ল 1 লাখ ইনটু ৰেট অফ ইণ্টাৰেষ্ট 12/100 ইনটু 4/12। তো 12 কেঞ্চেল আউট হ'ব, 0 0 0 0 যাব, তো 4,000 হ'ব, এনচাৰটো 4,000 হ'ব। তো টোটেল কেপিটেল ইণ্টাৰেষ্ট অন কেপিটেল কিমান পাব 40,000, 36 + 4 40,000। আশা কৰিছোঁ এইটো বুজি পাইছা। এতিয়া বিৰটো কেলকুলেট কৰোঁ। বিৰটো অৰিজিনেল কেপিটেলৰ ওপৰত ডাইৰেক্ট 12% পাব। তো অৰিজিনেল কেপিটেল 2 লাখ আছিল, 2 লাখৰ 12% যদি ওলাই দিওঁ আমি 24,000 পাম। তাৰপিছত বি এডিশ্যনেল কেপিটেল দিয়া নাছিল, বিয়ে কি কৰিছিল উইথড্ৰহে কৰিছিল। কিমান উইথড্ৰ কৰিছিল 50,000। কেতিয়া উইথড্ৰ কৰিছিল 50,000 উইথড্ৰ কৰিছিল আমাৰ ক'ত গ'ল 50,000 উইথড্ৰ কৰিছিল ডিচেম্বৰ 31st ডিচেম্বৰ, নট 2014, এইটো 2019, 31st ডিচেম্বৰ 2019ত কি কৰিছিল উইথড্ৰ কৰিছিল। ডিচেম্বৰ লাষ্ট, যিহেতু ডিচেম্বৰ লাষ্ট, তেতিয়াহ'লে ডিচেম্বৰ মাহটো নাহে। তো কি আহিব জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, 3 মাহ আহিব। ঠিক আছে, ইয়াত আগৰটো আছিল ডিচেম্বৰ 1st, তো 4 মাহ আহিছিল, ডিচেম্বৰ লাষ্ট হোৱাৰ লগে লগে 3 মাহ আহিব। তো 3 মাহ আহিলে, তো 3 মাহৰ আমি 50,000ৰ ওপৰত যিটো ইণ্টাৰেষ্ট হ'ব সেইটো মাইনাছ কৰি দিম। তো 50,000 ইনটু 12/100 ইনটু 3/12, 12 কেঞ্চেল আউট, 0 0 কেঞ্চেল, 5 3 যা 1,500, 500 3 যা 1,500। তো 1,500 24ৰ পৰা মাইনাছ কৰিলে আমাৰ কিমান হ'ব 22,500। তো বিৰ ক্ৰেডিট কিমান হ'ব 22,500। তো ইয়াতে জাৰ্নেলটো পুট কৰা দেখুৱাই দিছোঁ,
তো প্ৰত্যেকটা জাৰ্নেল পুট কৰিব লাগিব তাৰ আগত ক্যালকুলেট কৰিব লাগিব কিমান এমাউন্ট যায় তো এমাউন্ট ক্যালকুলেট কৰা এইবিলাকে নিয়ম আছে তো এইকেইটা নিয়ম আমি পঢ়িলো আজি আৰু ইয়াতকে বেছি একো নাই তো এইকেইটা নিয়ম তোমালোকে চাই ল'বা ঠিক আছে এতিয়া জাৰ্নেলটো কেনেকৈ পুট কৰে চাওঁ জাৰ্নেলটো ফাৰ্ষ্ট কি হ'ব ইন্টাৰেষ্ট অন কেপিটেল ডেবিট হ'ব টু এছ কেপিটেল টু বিছ কেপিটেল এ 40,000 পাব বি এ কিমান পাব 22,500 40,000 এটো আমি ক্যালকুলেট কৰিছো আৰু এটো ক্যালকুলেট কৰিছো তো দুটা টোটাল কৰিলে 62,500 কি হ'ব ইন্টাৰেষ্ট অন কেপিটেল হ'ব এটা ইন্টাৰেষ্ট অন কেপিটেল টু প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েচনৰ ট্ৰান্সফাৰ হ'ব তো প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েচন ডেবিট টু ইন্টাৰেষ্ট অন কেপিটেল কিমান টকা ট্ৰান্সফাৰ হ'ব 62,500 কি হ'ব ট্ৰান্সফাৰ হ'ব আশা কৰিছো তোমালোকে বুজি পাইছা যদি কিবা কনফিউজন থাকে তেনেহলে কমেন্ট কৰিবা ঠিক আছে আজি আমি পঢ়িলো বহুতখিনি বস্তু পঢ়িলো তাৰ পিছত ইম্পৰ্টেন্ট এনাউন্সমেন্টটো আকৌ এবাৰ কৈ গুটেইখিনি আমি একল ৰিভাইজ কৰিম তো ইম্পৰ্টেন্ট এনাউন্সমেন্টটো এটো আছিল যে অহা দেওবাৰৰ পৰা 9টা বজাৰ পৰা আমি এটা লাইভ ক্লাছ কৰিম বুলি ভাবিছো ঠিক আছে আৰু লাইভ ক্লাছটো কৰিম তেতিয়াহে যেতিয়া তোমালোকে কমেন্ট কৰিবা যে লাইভ ক্লাছটো লাগিব আৰু তোমালোকে এটেন্ড কৰিবা যদি লাইভ ক্লাছটো 10টা ষ্টুডেন্টটো নাথাকে তেতিয়াহলে মই ক্লাছটো নকৰিম ঠিক আছে তো তোমালোকৰ ওপৰত ডিপেন্ড কৰিব লাইভ ক্লাছটো হ'বনে নাই তো আমি কেস 1ত পঢ়িলো কেস 1ত একোৱে নাছিল কেস 1ত কি আছিল এডিশনাল অৰিজিনাল কেপিটেলৰ ওপৰত আছিল 12 মান্থৰ পাৰ্সেন্টেজটোৰ ওপৰত ক্যালকুলেট কৰিলে হৈ গৈছিল তো ইয়াতে দেখুৱাই দিছিলো তাৰ পিছত কেস 2ত কি পাইছিলো অৰিজিনাল কেপিটেল প্লাস এডিশনাল কেপিটেল আছিল অৰিজিনাল কেপিটেলৰ ফুল ইয়াৰ কৰিম এডিশনাল কেপিটেল যেতিয়াৰ পৰা দিছিল তাৰ পৰা ক্যালকুলেট কৰি সেইখিনি টাইমৰ কৰিম ঠিক আছে তাৰ পিছত আমি পঢ়িলো এডিশনাল কেপিটেল অৰিজিনাল কেপিটেল থাকে এডিশনাল কেপিটেল থাকে আৰু উইথড্ৰ কৰে তো অৰিজিনাল কেপিটেলত 12 মান দিম এডিশনাল কেপিটেল যেতিয়াৰ পৰা আহিছিল তেতিয়া এড কৰিম তাৰ পিছত উইথড্ৰটো যিমানখিনি সময়ত উইথড্ৰ কৰিছিল সেইখিনি সময়খিনি কি কৰি দিম মাইনাস কৰি দিম তাৰ পিছত এটো মিক্স আপ কন্ডিশন আছিল ইয়াতে এটাই এডিশনাল কেপিটেল দিছিল এটাই উইথড্ৰ কৰিছিল ঠিক আছে তো উইথড্ৰ আৰু এডিশনাল কেপিটেল দুটা মিলাই হৈছিল তো তোমালোকে এটো চাই ল'বা আৰু এই ডেট কেটা অলপ কাৰেক্ট কৰি ল'বা ঠিক আছে মই পঢ়াওতে কাৰেক্ট কৰি দিছো তো কাৰেক্ট কৰি ল'বা আৰু তোমালোকে এইবিলাক প্ৰেক্টিস কৰিবা যিমান পাৰা প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰি কৰি এইখিনি বস্তু আৰম্ভ শেষ কৰিবা ঠিক আছে আৰু ভালে থাকিবা ভালকৈ থাকিবা এইখিনি সময়ত ইমান নাই তো তোমালোকে যিমান পাৰা অনলাইন পঢ়ি থাকা এনেকৈ পঢ়ি থাকা আৰু মই যিমান পাৰো সহায় কৰি থাকিম তো আশা কৰিছো তোমালোকে বুজি পাইছা তো লাষ্টলি আকৌ এবাৰ এটো তোমালোকে যদি ইন্টাৰেস্টেড হয় দেন কন্টাক্ট কৰা জলদি তো সিট লিমিটেড হয় প্ৰথম কেটা ক্লাস তোমালোকে কেটামান ক্লাস ফ্ৰী পাবা তাৰ পিছত যদি ইন্টাৰেস্টেড হয় দেন ক্লাস কৰিব পাৰা 1-to-1 ইন্টাৰেকচন হ'ব ফেস টু ফেস ইন্টাৰেকচন হ'ব আসামিজ ইংলিশ মিডিয়াম বোথ হ'ব টেনশন ল'বলগীয়া একো নাই তো যি সাবজেক্ট ল'ব বিচাৰা একাউন্টেন্সি ল'ব বিচাৰা যদি একাউন্টেন্সি বিজনেস ষ্টাডিজ ল'ব বিচাৰা যদি বিজনেস ষ্টাডিজ এন্ড থ্যাংক ইউ আৰু তোমালোকে এই ভিডিওটো প্লিজ শেয়াৰ কৰি দিবা লগৰবিলাকৰ মাজত এই ভিডিওটো শেয়াৰ কৰিবা আৰু লগৰবিলাকৰ লগত যিমান পাৰা কন্টাক্ট কৰিবা আৰু লাইভ ক্লাছটোৰ কাৰণে যিমান পাৰা লগৰবিলাকক লৈ আহিবা ঠিক আছে আশা কৰিছো 10টা ষ্টুডেন্ট হ'ব লাইভ ক্লাছটোত আৰু যদি নহয় তেনেহলে আমি লাইভ ক্লাছটো নকৰিম ঠিক আছে আৰু যদি সাকসেস হয় লাইভ ক্লাছটো তেনেহলে আমি উইকত 3 দিন বা লাষ্টলি আমি উইকত প্ৰত্যেকটা উইকত হোল ডে মানে গোটেই কেদিনে কৰিম ঠিক আছে আজি ক্লাছটো ইয়াতে সমাপ্ত কৰিলো